সদৌ অসম ভিত্তিত হুঁচৰি প্ৰতিযোগিতা আৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আমি সদৌ অসম ভিত্তিত অনুষ্ঠিত হুঁচৰি প্ৰতিযোগিতাত আমি শ্ৰেষ্ঠ আমি যিটো দল বিবেচিত হ'ব, আমি তেওঁক সেই দলটোক আমি নগদ 51,000 টকাৰে আমি পুৰস্কৃত কৰিম। আৰু লগতে বিহুৱতীগৰাকীকো শ্ৰেষ্ঠ বিহুৱতীগৰাকীকো আমি 5,000 টকাৰে পুৰস্কৃত কৰিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অসমৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। চাওঁতে এদিন দুদিন কৰি গৈ বছৰ বিহুটিয়ে পালেহি, বহাগ বিহুটি পালেহি। গতিকে আজি আপোনালোকৰ মাজলৈ আমাৰ তিনিচুকীয়া জিলাৰ পানীতোলা নগাঁও কেন্দ্ৰীয় বিহু সন্মিলনখনি এখনেই দুখনিকৈ গৈ 25টা বছৰ ভৰি দিলেহি। গতিকে 25টা বছৰত এইবাৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষ। গতিকে আপোনালোকক ৰূপালী জয়ন্তী বৰ্ষৰ কাৰণে যিসকল কিছুমান প্ৰতিযোগী আছে, প্ৰতিযোগী সকলোৱে কাৰ্যসূচী নাপাব পাৰে। গতিকে কাৰ্যসূচী নোপোৱাৰ প্ৰতিযোগীৰ বাবে আজি আমাৰ সন্মিলনখনৰ সম্পাদক উজ্জ্বল বৰুৱাই তেওঁ কথাখিনি অৱগত কৰিব। গতিকে আৰু আমি পোষ্টাৰ লগাবলৈও গৈছে তেওঁলোকে। গতিকে আপোনালোকক কথাখিনি আমাৰ সম্পাদকে কোৱা কথাখিনি আপোনালোকৰ মাজত অৱগত কৰিম আজি। আৰু যিহেতু ৰূপালী জয়ন্তী বৰ্ষ, বহুত প্ৰতিযোগিতাখনত বহুতখিনি প্ৰাইজ হ'ব পাৰে। সেইকাৰণে কিমান কি প্ৰাইজ দিব আপোনালোকক সকলো অৱগত কৰিম। গতিকে আপোনালোকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু মোৰ চেনেলত যদি প্ৰথম চাইছে, মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাৰিব। তেন্তে বলক আজি আমাৰ পানীতোলা নগাঁৱৰ কেন্দ্ৰীয় বিহু সন্মিলনখনি প্ৰতিযোগিতাত কিমান কি প্ৰাইজ দিব বিহুৱতীৰ কাৰণে আৰু হুঁচৰি আৰু কি আছে প্ৰতিযোগিতাৰ কাৰণে তেওঁ অৱগত কৰাখিনিয়ে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়, আমি পোনপ্ৰথমে ঐতিহ্যমণ্ডিত গৌৰৱোজ্জ্বল 25টা বৰ্ষ গৰকা পানীতোলা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসী তথা বৃহত্তৰ পানীতোলা অঞ্চলৰ লগতে তিনিচুকীয়া জিলাৰ সমূহজনলৈ আমি আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে পানীতোলা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ 25টা বৰ্ষ গৰকাৰ উপলক্ষে আমি এই অৱক্ষণত আমি ইতিমধ্যে উদযাপন সমিতিৰ যোগেদি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰোঁ। আৰু অহা বহাগৰ অৰ্থাৎ মে' মাহৰ 10, 11 আৰু 12 মে' তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি বিহুখন উদযাপনৰ কাৰণে দিন ইতিমধ্যে স্থিৰ কৰোঁ। আৰু আজি আমি তাৰ কাৰণে বেনাৰ, যিখন আমাৰ বেনাৰ আমি ইতিমধ্যে আজি লগাইছোঁ পানীতোলাৰ টাউনতে। গতিকে আমি 3টা দিনৰ কাৰ্যসূচী এনেধৰণৰ হ'ব। আমাৰ প্ৰথম দিনাখন পুৱা পতাকা উত্তোলন স্মৃতিপৰণৰ পিছতে বিহুগীত, ঢোল, পেঁপা, বাঁহী, গগনা, সুতুলি প্ৰতিযোগিতা হ'ব। আৰু সন্ধিয়ালৈ একক নৃত্য প্ৰতিযোগিতা আৰু মৌকুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু নিশা ভাগলৈ আমাৰ স্থানীয় শিল্পীৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিম। লগতে আমি দ্বিতীয় দিনাখন আমাৰ পুৱা 10 বজাৰ পৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আমি আৰম্ভ কৰিম। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ আমি প্ৰতিটো প্ৰান্তৰ পৰা আমাৰ বিহু দলবিলাকে অংশগ্ৰহণ কৰিব। জাতি জনগোষ্ঠীৰ যিবোৰ নৃত্য দল আছে তেওঁলোকক আমি আমন্ত্ৰণ কৰিম। গতিকে এটা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰিম। লগতে সেইদিনাখনেই আমি বিয়লিলৈ আমি মুকলি খেলপথাৰত আমি পৰম্পৰাগত যিটো আমাৰ গছ তলৰ যিটো বিহু আছে, গছ তলৰ বিহুৰ আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। লগতে সেইদিনাখনৰ অৰ্থাৎ 11 তাৰিখৰ দেওবাৰ দিনাখন নিশালৈ আমি সদৌ অসম ভিত্তিত হুঁচৰি প্ৰতিযোগিতা আৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আমি সদৌ অসম ভিত্তিত অনুষ্ঠিত হুঁচৰি প্ৰতিযোগিতাত আমি শ্ৰেষ্ঠ আমি যিটো দল বিবেচিত হ'ব, আমি তেওঁক সেই দলটোক আমি নগদ 51,000 টকাৰে আমি পুৰস্কৃত কৰিম। আৰু লগতে বিহুৱতীগৰাকীকো শ্ৰেষ্ঠ বিহুৱতীগৰাকীকো আমি 5,000 টকাৰে পুৰস্কৃত কৰিম। আৰু শেষৰ দিনা অৰ্থাৎ 12 তাৰিখ সোমবাৰ পৰিছে, উক্ত দিনাখন আমি পুৱা ভাগত আমাৰ প্ৰতিযোগিতা হ'ব। আৰু নিশা ভাগলৈ আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য পট্টক আমি আমন্ত্ৰণ কৰিছোঁ। আচুৰ্য পট্টৰ গীতৰ শৰাই আমি অনুষ্ঠিত কৰিম। গতিকে আমি গোটেই 3টা দিনতে আমি সমূহ বিহুপ্ৰেমী ৰাইজৰ উপস্থিতি আমি সাদৰে কামনা কৰিছোঁ। লগতে আমি এইবাৰ বিহুখনিৰ লগত সংগতি ৰাখি এখনি স্মৃতিগ্ৰন্থ, যিহেতু আমি পূৰ্বে প্ৰকাশ কৰিছোঁ বৰহমথিৰ নামে এখন স্মৃতিগ্ৰন্থ আমি প্ৰকাশৰ দিহা কৰিছোঁ ইতিমধ্যে। গতিকে তাৰ কাৰণে আমি যিসকল লেখিকা আছে তেওঁলোকৰ পৰা আমি লেখা আমি বিচাৰিছোঁ। লগতে আমি বিহুখনৰ যোগেদি
বৃহত্তৰ পানীতোলা অঞ্চলত বসবাস কৰা বিভিন্ন জাতি ধৰ্ম যি লোক আছে আমি সকলোকে একত্ৰিত কৰি একেডাল এনাৰ্জি আমি বান্ধ খাই থকাৰ নিমিত্তে আমি বিহুখন আমি পূৰ্বদিনৰ পৰা অনুষ্ঠিত কৰি আহিছোঁ গতিকে এইবাৰ বিহুখনত আমি সকলোকে একত্ৰিতভাৱে আমি লৈ বিহুখনৰ কাৰণে আমি আগবাঢ়ি গৈছোঁ আমি আশা ৰাখিছোঁ সকলো ধৰণৰ পৰাই আমি আৰ্থিক কাৰিক সকলো দিশতে আমি সহায় সহযোগিতা পাম